বায়ুত পৰিচালনৰ জৰিয়তে তাপৰ সঞ্চালন অৰ্থাৎ হিট কণ্ডাকশ্যন এই বস্তুখিনি মই আজি তোমালোকক প্ৰেক্টিকেলি বুজাই দিবলৈ সৰু এটি এক্টিভিটি কৰিছোঁ সেই হিচাপে চোৱা মই এখন সৰু ফেন বনাই আনিছোঁ ষ্টিং কেনৰ পাতল এলুমিনিয়াম পাতেৰে এখন ফেন বনাই আনিছোঁ দেখিছানে চবে অ'কে আৰু চোৱা এটা মাৰ্কাৰ পেনৰ মুখত মই বেজি এটা এনেদৰে সোমাই লৈছোঁ আৰু এইবাৰ মোৰ হাতত আছে এখন থাৰ্মোকোল এই থাৰ্মোকোলত পেনটো এনেদৰে সোমাই থিয় কৰি ৰাখিছোঁ যাতে মোৰ ষ্টেণ্ড হিচাপে এইটো হৈ যায় এয়া মোৰ যোগাৰ ঠিক আছে এইবাৰ মই এই ফেনখন মোৰ ফেনখন এই বেজিটোৰ মুখত লাহেকৈ ওপৰত ছেটিং কৰি লৈছোঁ এইবাৰ মই জ্বলি থকা দুয়োডাল কেণ্ডেল ফেনখনৰ তলত ৰাখিছোঁ ৰাখিলে কি হয় তোমালোকে অলপ পৰ্যবেক্ষণ কৰিবাচোন দেখিছানে ফেনখনে কেনেদৰে ঘূৰি আছে দুয়োডাল জ্বলি থকা কেণ্ডেল ফেনখনৰ তলত দিয়াৰ লগে লগেই ফেনখনে ঘূৰিবলৈ আৰম্ভ কৰিছে কিন্তু চোৱা কিমান স্পীডত ঘূৰি আছে হয় নে নহয় ভাল লাগিছেনে নাই ফেনখনে কিয় ঘূৰিবলৈ আৰম্ভ কৰিছে এইবাৰ যদি মই চোৱা এইবাৰ যদি মই দুয়োডাল কেণ্ডেল লাহেকৈ আঁতৰাই দিওঁ তেনেহ'লে দেখিবা ফেনখন লাহে লাহে বন্ধ হৈ পৰিছে বন্ধ হৈ গৈছেনে নাই কেণ্ডেল আঁতৰাই দিয়াৰ লগে লগেই কি হৈছে ফেনখনৰ ঘূৰা বন্ধ হৈ গ'ল আকৌ যদি মই দুয়োডাল কেণ্ডেল ফেনখনৰ তলত ৰাখি থৈ দিওঁ এনেদৰে ৰাখি দিওঁ আকৌ ফেনখনে ঘূৰিবলৈ আৰম্ভ কৰে কিয় কিয় কেণ্ডেল ৰখাৰ লগে লগেই ফেনখনে ঘূৰিবলৈ আৰম্ভ কৰে বিহাইণ্ড দ্য চায়েন্স মই কৈছোঁ চ' কেণ্ডেল ফেনখনৰ তলত থৈ দিয়াৰ লগে লগেই ফেনখনৰ তলত যিখিনি বায়ু আছে সেই বায়ুখিনি গৰম হৈ পৰে আৰু আমি জানো বায়ু গৰম হ'লে বায়ুৰ ঘনত্ব কমি যায় ঘনত্ব কমি যোৱা মানে সেই বায়ুখিনি পাতল হৈ যায় আৰু যিকোনো পাতল বস্তু আমি জানো সদায় ওপৰলৈ উঠিব বিচাৰে সেই হিচাপে এই বায়ুখিনি গৰম হয় বায়ুখিনিৰ ঘনত্ব কমি পাতল হয় ওপৰলৈ উঠি যায় ফলস্বৰূপে এই ঠাইখিনি এই স্থানৰ বায়ুখিনি কি হৈ পৰে খালী হৈ পৰে এই স্থানখিনি কি হৈ পৰে খালী হৈ পৰে সেই হিচাপে চাৰিওফালে থকা বায়ু স্পীডত আহি এই খালী স্থানখিনি কি কৰে ফিল আপ কৰে আৰু ফলস্বৰূপে ফেনখনে ঘূৰি থাকে এইবাৰ মই এই পৰিঘটনাটোৰ লগত জড়িত এটা বাস্তৱ পৰিঘটনা বা এটা আমোদজনক পৰিঘটনা তোমালোকক ক'বলৈ গৈছোঁ যেনে চোৱা সাগৰ পাৰত আমি চবে জানো কণ্টিনিউৱাছলি এক মৃদু মলয়া বতাহ বৈ থাকে সেই হিচাপে মানুহে ৰিফ্ৰেছমেণ্টৰ কাৰণে ফ্ৰী টাইমত সাগৰ পাৰত গৈ কি কৰে টাইম স্পেণ্ড কৰে কিন্তু প্ৰশ্ন হ'ল সাগৰ পাৰত কিয় কণ্টিনিউৱাছলি বতাহ বৈ থাকে কাৰণ হ'ল আমি চবে জানো সাগৰ পাৰত কি থাকে বালি থাকে দিনৰ ভাগত যেতিয়া সূৰ্যটো ওলায় তেতিয়া তুলনামূলক পানীতকৈ বালি সোনকালে গৰম হয় ফলস্বৰূপে বালিৰ ওপৰত থকা বায়ুখিনি কি হয় গৰম হৈ পৰে গৰম হোৱাৰ লগে লগে ইতিমধ্যে আমি গম পালোঁ বায়ুৰ ঘনত্ব কমি যায় আৰু বায়ু পাতল হৈ ওপৰলৈ উঠি যায় কিন্তু পানীৰ ওপৰত থকা সেই চেঁচা যিখিনি বতাহ সেই বতাহখিনি আহি স্পীডত আহি এই বালিৰ ওপৰৰ স্থানখিনি কি কৰে খালী স্থানখিনি কি কৰে ফিল আপ কৰে আৰু এই যিটো পৰিঘটনা বা এই যিটো প্ৰক্ৰিয়া কণ্টিনিউৱাছলি চলি থাকে ফলস্বৰূপে সাগৰ পাৰত অনবৰত কণ্টিনিউৱাছলি এক মৃদু বতাহ বৈ থাকে ৰাতিৰ ভাগত কিন্তু আকৌ এই পৰিঘটনাটোৰ ওলোটাহে হয় কাৰণ ৰাতি বালি সোনকালে চেঁচা হৈ পৰে আৰু ইয়াকে কোৱা হয় বায়ুত পৰিচালনৰ জৰিয়তে তাপৰ সঞ্চালন অৰ্থাৎ হিট কণ্ডাকশ্যন বস্তুখিনি বুজি পাইছানে Yes, sir. ইজ ইট ক্লিয়াৰ Yes, sir. অ'কে ভেৰি গুড Thank you, sir.